ধুবুৰী জিলাৰ বিজেপিৰ প্ৰভাৰীৰে আমাৰ অতি জনপ্ৰিয় গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঙৰীয়াদেৱ, গোলকগঞ্জ বিজেপিৰ বিভিন্ন কাৰ্যকৰ্ত্ৰী মণ্ডলী, বিভিন্ন বিশিষ্ট সমাজসেৱক সমাজসেৱিকা, লগতে আমাৰ মঞ্চ অলংকৃতকাৰী ডক্টৰ নেওগী বাইদেউ আৰু অতি স্নেহৰ অতি সন্মানৰ ৰাইজসকল, আজি এটা খুবেই সুখকৰ দিন, কিয়নো ইয়াত বিশ্ব মহাবীৰ চিলাৰায় দিৱস পৰিপালিত হ'বলৈ গৈ আছে। আপোনালোকে জানে কোনো ঠাইত কোনো সময়ত কিছু বিশেষ ব্যক্তিয়ে জন্মগ্ৰহণ কৰাৰ পিছত তেওঁলোকৰ কৰ্মৰাজিৰে তেওঁলোকৰ গুণ জ্বলাই তুলি গৈছে আৰু নিজৰ নাম স্বৰ্ণ অক্ষৰেৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি গৈছে। তেনেকৈ এগৰাকী মহান বীৰ আছিল বিশ্ব মহাবীৰ চিলাৰায়। আপোনালোকে জানে আজিৰ এই পুণ্যতিথিত 1510 খ্ৰীষ্টাব্দত এই পুণ্যতিথি অৰ্থাৎ মাঘী পূৰ্ণিমাৰ পুণ্যতিথিটোতে তেখেতে জন্মগ্ৰহণ কৰিছিলে। সংস্কৃতত এভাগী কথা আছে, শৰীৰং ক্ষণবিদ্যাংসি কল্পান্ত স্থায়ী ন গুণাহ। মানুহৰ শৰীৰ ক্ষণস্থায়ী, কিন্তু গুণবোৰ চিৰস্থায়ী। মানুহ এজন পাঞ্চভৌতিক দেহা ত্যাগ কৰি যেতিয়া চলি যায়, কিন্তু তেওঁৰ গুণৰ আজিৰে বিশ্ব দৰবাৰত জিলিকি থাকে। আৰু চিলাৰায় তেনেকৈ এজন অনবদ্য বিশ্ব মহাবীৰ আছিল। তেখেতৰ কি গুণ নাছিলে? সাহিত্য প্ৰেম, কলা প্ৰেম, সংস্কৃতি প্ৰেম, জাতীয়তাবোধ, বীৰত্ব, প্ৰজা প্ৰেম, প্ৰজা বাৎসল্য, সকলো গুণেৰে অলংকৃত আছিলে সেইগৰাকী মহাবীৰ। তেনেকুৱা মহাবীৰৰ দৃষ্টান্ত বিশ্বত বিৰল। সেইকাৰণে বিশ্ব ইতিহাসবিদ তৈনবীয়ে তিনিগৰাকী বিশ্ব মহাবীৰৰ ভিতৰত তেখেতক প্ৰথম স্থান দিছিলে। আমাৰ প্ৰাক্তন বিধায়ক ডাঙৰীয়াই কৈ গৈছিলে যে তিনিগৰাকী বিশ্ব মহাবীৰ চিলাৰায়, শিৱাজী আৰু আলেকজেণ্ডাৰ, আৰু এই তিনিগৰাকীৰ ভিতৰত প্ৰথম আছিলে বিশ্ব মহাবীৰ চিলাৰায়। আৰু তেখেতৰ কৰ্মৰাজিৰ বাবে তেখেত বিভিন্ন উপাধিৰে অলংকৃত হৈ পৰিছিলে। আপোনালোকে জানি আনন্দিত হ'ব, শুক্লধ্বজ, চিলাৰায়, সংগ্ৰাম সিংহ, ছোট ৰজা, ৰসিক গুৰু, পণ্ডিত সুজান, কলা গুৰু, কিনা উপাধি তেওঁ লাভ কৰা নাছিলে। আজি এইজনা বিশ্ব মহাবীৰৰ পুণ্যতিথিত আমি ইয়াত সমবেত হৈছো, এটা পৰম সৌভাগ্যৰ বিষয়। শুক্লধ্বজ, তেওঁলোকৰ উপাধিবিলাক যদি আমি বিশ্লেষণ কৰোঁ, তেওঁৰ গুণ কৰিবা, তেওঁৰ কৰ্মৰাজিৰ বিষয়ে আমি হৃদয়ঙ্গম কৰিব পাৰোঁ। শুক্লধ্বজ, ধ্বজ শব্দৰ অৰ্থ হ'ল ঘোঁৰা। তেওঁৰ এটা বগা ঘোঁৰা আছিলে, গতিকে তেওঁৰ নাম শুক্লধ্বজ হৈ পৰিছিলে। শুক্ল ধ্বজ যস্য স অস্তি সহ শুক্লধ্বজ। চিলাৰায়, আপোনালোকে জানে চিলাৰ দৰে যুদ্ধ কৰিছিলে বাবে তেওঁক চিলাৰায় উপাধি প্ৰদান কৰা হৈছিলে। দৰং ৰাজবংশাৱলীত এই বিষয়ে সুন্দৰকৈ বৰ্ণনা কৰিছিলে। কি কৈছিলে? চাপ দিয়া বীৰে যদি ভৈৰৱ চেৰাইলা, প্ৰশংসিয়া সবে চিলাৰায় নাম থৈলা। যেতিয়া যুদ্ধ কৰিবলৈ গৈছিলে, এই ভৈৰৱী নদী ঘোঁৰাৰে জঁপিয়াই পাৰ হৈছিলে। এইটো সাধাৰণ কথা নহয়। তেতিয়াৰ পৰা তেওঁ চিলাৰায় নামে বিখ্যাত হৈ পৰে। সংগ্ৰাম সিংহ, সংগ্ৰাম মানে যুদ্ধক্ষেত্ৰত যিয়ে সিংহৰ দৰে বিক্ৰম প্ৰদৰ্শন কৰিছিলে, যাৰ বিক্ৰমত শত্ৰুপক্ষ কম্পিত হৈ পৰিছিলে, চেতলি ভেদলি হৈ পৰিছিলে, তেখেত সংগ্ৰাম সিংহ বিশ্ব মহাবীৰ চিলাৰায়। ছোট ৰাজা, ৰাজা আছিলে মহাৰাজ নৰনাৰায়ণ, কিন্তু প্ৰজাৰ মাজত তেওঁ এনেকুৱা সমাদৃত আছিল, এনেকুৱা জনপ্ৰিয় আছিল, গতিকে প্ৰজাসকলে তেওঁক ছোট ৰাজা নাম দি মাতিছিল, উপাধি দিছিল। ৰসিক গুৰু, পণ্ডিত সুজান কলা গুৰু,
শংকৰদেৱে দিছিলে এই নামটো, এই উপাধিটো। অসমৰ প্ৰথম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই উপাধি প্ৰদান কৰিছিল। কিয়? তেখেতে যেনেকুৱা মহাবীৰ তেনেকুৱা বিদগ্ধ সংস্কৃত পণ্ডিত। আচলতে সাৰৱতী নামৰ এখন টীকা ভাষ্য এখেতে ৰচনা কৰিছিল গীত গোবিন্দৰ ওপৰত। আপোনালোকে যদি সংস্কৃত সাহিত্য পঢ়িবলৈ যায় দেখিবলৈ পাব গীত গোবিন্দ এখন গীতিকাব্য, 12টা তাৰ স্বৰ্গ আছে। এই গীত গোবিন্দৰ ওপৰত গুৰু গম্ভীৰ টীকা ভাষ্য প্ৰণয়ন কৰিছিল। আৰু কত এইখন যুদ্ধক্ষেত্ৰ যুদ্ধ কৰি থকা অৱস্থাত যেতিয়া শিবিৰত বিৰাম লৈছিলে, এই বিৰাম কালত তেখেতে এই সাৰৱতী টীকা ৰচনা কৰিছিল। ইয়াৰ মাধ্যমেৰে দেখা যায় তেখেতৰ পাণ্ডিত্যৰ পাৰদৰ্শিতা। গতিকে শংকৰদেৱে তেখেতক এই পাণ্ডিত্যৰ বাবে ৰসিক গুৰু, কলা সুজন, পণ্ডিত সুজন বুলি উপাধি প্ৰদান কৰিছিল। আৰু এখেতৰ যদি আমি কাৰ্যাৱলী দেখিবলৈ যাওঁ, আমি বিশ্বৰ দৰবাৰত ৰাষ্ট্ৰীয় মাৰ্গৰ কথা আমি দেখিবলৈ পাওঁ। এতিয়া ৰাষ্ট্ৰীয় মাৰ্গৰ আঁচনি আপোনালোকে জানি আচৰিত হ'ব, যিটো গোহাঁই কমল আলি 960 কিলোমিটাৰ দীঘল, যিটো কোচবিহাৰৰ পৰা লখিমপুৰৰ নাৰায়ণপুৰলৈকে নিৰ্মাণ কৰা হৈছিল। এইটো তেওঁৰ ভাতৃ গোহাঁই কমলক দায়িত্ব দিছিল। চিলাৰায়ৰ নেতৃত্বত এই গোহাঁই কমল আলি নিৰ্মাণ কৰা হৈছিল। এইটো বিশ্বৰ প্ৰথম ৰাষ্ট্ৰীয় মাৰ্গ বুলি ক'ব পাৰি। আৰু এই ৰাষ্ট্ৰীয় মাৰ্গত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল মহাবীৰ চিলাৰায়ে। কেৱল ৰাষ্ট্ৰীয় মাৰ্গ নিৰ্মাণ কৰি তেখেতে বহি থকা নাছিলে, এই ৰাষ্ট্ৰীয় মাৰ্গৰ কাষত গছ ৰোপণ কৰিছিলে। কাৰণ মানুহে যেতিয়া গমন কৰিব, ৰ'দৰ তাপত ৰক্ষা পাবলৈ গছ ৰোপণ কৰিছিলে। গছৰ তলত তেওঁলোকে শীতলতা ল'ব। আনকি যাত্ৰীৰ জিৰণি চৰা নিৰ্মাণ কৰিছিলে। ঠায়ে ঠায়ে পুখুৰীৰ ব্যৱস্থা কৰিছিলে, যাতে মানুহ পানী পান কৰিব পাৰে, গা ধুব পাৰে। আৰু এই ৰাস্তাৰে যাতে সকলোৱে, সেই প্ৰাচীন কামতা ৰাজ্যৰ সকলোৱে যাতে জাতি, ভাষা, ধৰ্ম নিৰ্বিশেষে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিব পাৰে, তেওঁলোকৰ মিলাপ্ৰীতিৰ এই প্ৰতীক স্বৰূপে এই আলিটো নিৰ্মাণ কৰিছিলে। এইটো এটা অলৌকিক গুণ চিলাৰায়ৰ মাজত আমি দেখিবলৈ পাওঁ। আপোনালোকে কওকচোন, এই অসম মাতৃভূমিৰ অসমীয়া ভাষা আৰু অসমীয়া সংস্কৃতিৰ যিজন কৰ্ণধাৰ ব্যক্তি, সেইগৰাকী হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আপোনালোকে জানেনে এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক কোনে আৱিষ্কাৰ কৰিছিলে? এইজনা আছিল মহাবীৰ, বিশ্ব মহাবীৰ চিলাৰায়। আমাৰ চৰকাৰ ডাঙৰীয়াই কৈছিলে, গুণীয়ে গুণীৰ মূল বুজি পায়। চিলাৰায়ে সেই মূলটো জানিব পাৰিছিল। সেইকাৰণে মহাপুৰুষ শংকৰদেৱক মাতি আনি নিজৰ ৰাজ্যত আমাৰ বিহাৰৰ ওচৰত থকাৰ ব্যৱস্থা কৰি দিছিলে সেইগৰাকী মহাপুৰুষক। তাৰপিছত ৰাজ পৃষ্ঠপোষকতাত তেখেতক সাহিত্য ৰচনাৰ কাৰণে সুবিধা কৰি দিছিলে। আৰু তেখেতৰ সাহিত্য ৰাজেৰে আজি অসমীয়া সংস্কৃতি, কোচ ৰাজবংশী সংস্কৃতিৰ ভেটি নিৰ্মাণ হৈছে। আপোনালোকে চাওকচোন, সেইগৰাকী মহাপুৰুষ যদি ভটিয়াই গৌড় ৰাজ্যলৈ গ'লেহেঁতেন, আজি অসমীয়া সংস্কৃতিয়ে কিমান এটা অমূল্য ৰত্ন হেৰুৱাব লগা হ'লহেঁতেন। গতিকে সেই অমূল্য ৰত্নটোক সুবিধা কৰি দিছিলে মহান মহাবীৰ চিলাৰায়। গতিকে এইবিলাক কৰ্মৰাজিৰ দ্বাৰা তেখেতৰ গুণাৱলীৰ বিষয়ে আমি জানিব পাৰোঁ। তেওঁৰ আন এটা গুণ আছিলে ধৰ্ম নিৰপেক্ষতা। ধৰ্ম নিৰপেক্ষতা চিলাৰায়ৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ এটা মূল বৈশিষ্ট্য আছিলে। এই চিলাৰায়ৰ ৰাজ্যত জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে বিভিন্ন উপাসকে তেওঁলোকৰ উপাসনা কৰি যাব পাৰিছিল। চিলাৰায় যদিও শক্তি শিৱৰ উপাসক আছিল, পিছত তেওঁ বৈষ্ণৱ ধৰ্মলৈ ৰূপান্তৰিত হৈছিল, কিন্তু সেই ৰাজ্যত সকলো সম্প্ৰদায়ে মিলা প্ৰীতিৰে নিজৰ ধৰ্ম পালন কৰি যাব পাৰিছিল, যিটো বৰ্তমান ভাৰতবৰ্ষত প্ৰয়োজন হৈ পৰিছে। গতিকে এইটোৰ পৰা আমি এই শিক্ষা ল'ব পাৰোঁ। আমাৰ অসমৰ গৌৰৱৰ স্বাভিমানৰ দুটা বস্তু, এটা হৈছে আমাৰ কামাখ্যা মন্দিৰ, আনটো হৈছে আমাৰ অসমীয়া সংস্কৃতি। গতিকে এই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰাত
বিশেষ ভূমিকা গ্রহণ করেছিল মহারাজ নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ বিশ্ব মহাবীৰ চিলাৰায়। আনকি কেন্দুকলৈ আদি কৰি ব্ৰাহ্মণসকলক প্ৰতিষ্ঠা কৰি তাত মন্দিৰ সুচাৰুৰূপে পৰিচালনা কৰাৰ ব্যৱস্থাও কৰি দিছিল আৰু ব্ৰহ্মোত্তৰ জমি প্ৰদান কৰিছিল। মানে ধৰ্মৰ প্ৰতি আধ্যাত্মিকতাৰ প্ৰতি তেখেতৰ যিটো চেতনা এইটো আমি দেখিবলৈ পাওঁ। গীতাত কৈছিলে নহি জ্ঞানেন সদৃশ পবিত্ৰ মহি বিদ্যতে জ্ঞানং লব্ধা পৰাম শান্তিম অচিৰেনা ধিগস্যতি। নহি জ্ঞানেন সদৃশ পবিত্ৰ মহি বিদ্যতে, জ্ঞানৰ নিচিনা পৰম পবিত্ৰ বস্তু বিশ্ব ব্ৰহ্মাণ্ডত কত নাই। গতিকে জ্ঞান অন্বেষণৰ কাৰণে চিলাৰায়ে যেনেকুৱা অন্বেষণকাৰী আছিল তেনেকুৱা প্ৰজাসাধাৰণকো তেনেকুৱা ৰাইজকো সুবিধা কৰি দিছিল। সৰুকালতে তেখেতে উপযুক্ত শিক্ষাৰে শিক্ষিত আছিল। ব্ৰহ্মানন্দ সন্ন্যাসীৰ আশ্ৰমত বাৰাণসীত তেখেত দুই ভাইগৰাকীয়ে শিক্ষা গ্ৰহণ কৰিছিল। আজিকালি এইটোৰ দ্বাৰা আমি শিক্ষা ল'ব লাগিব। আমাৰ যুৱক যুৱতীসকল প্ৰকৃত জ্ঞান অন্বেষণ কৰি হ'ব লাগিব। আমি প্ৰকৃত শিক্ষাৰে শিক্ষিত হ'ব লাগিব। তাৰ মাৰ্গদৰ্শন কৰি দিছিল চিলাৰায়ে আৰু মহাৰাজ নৰনাৰায়ণে। যেতিয়া উপযুক্ত শিক্ষাৰে আমি শিক্ষিত হৈ পৰিম, যেতিয়া উপযুক্ত কাৰিকৰী শিক্ষাৰে আমি শিক্ষিত হৈ পাৰিম, আমি নিজকে স্বাৱলম্বী কৰাৰ উপৰিও আমাৰ উত্তৰ পুৰুষক আমি এটা সঠিক মাৰ্গ দেখুৱাই দিব পাৰিম। আমি উদাহৰণ পেশ কৰিব পাৰিম। তাৰ জ্বলন্ত উদাহৰণ আছিল বিশ্ব মহাবীৰ চিলাৰায়। উপযুক্ত শিক্ষা গ্ৰহণ কৰি প্ৰজাবৎসলক এই ক্ষেত্ৰত উদগনি যোগাইছিল। আনকি সাহিত্য সংস্কৃতিলৈ তেখেতৰ অশেষ অৱদান আমি দেখিবলৈ পাওঁ। এইটো পীতাম্বৰ সিদ্ধান্ত বাগিচৰ ভাষাতে আমি দেখিবলৈ পাওঁ। পীতাম্বৰ সিদ্ধান্ত বাগিচে মাৰ্কেন্দ্ৰ পুৰাণত এটা বাক্য লিখিছে, এটা পয়াৰ লিখিছে। মই একদিন সভা মাজে বসি যুৱৰাজ মনে আলোচিয়া হেন কহিলান্ত ভাস পুৰাণাদি শাস্ত্ৰত যেহি ৰহস্য আছয় পণ্ডিতে বুজয় মাত্ৰ অন্যে না বুজয় এই কারণ শ্লোক ভাঙি সবে বুঝিবার নিজ দেশে ভাষা বন্দে রসিও পয়ার। পীতাম্বর সিদ্ধান্ত বাগিছে মার্কেন্ডীয় পুরাণত এইটো লিখিছে যে কি কলে একদিন সভা মাঝে বসি যুৱৰাজ মানে মহাবীৰ চিলাৰায়। মানে তেতিয়া আমাৰ সাহিত্য জ্ঞানগৰ্ভৰ সাহিত্যবোৰ আছিল সংস্কৃত ভাষাত। সকলে সংস্কৃত নাজানে, গতিকে এই জ্ঞানৰ আকৌ প্ৰয়োজন, জ্ঞান লাভ কৰাটো সকলোৰে কাৰণে প্ৰয়োজন। গতিকে চিলাৰায়ে কি কৰিলে, ৰাজসভাত বহি পণ্ডিতসকলক মাতি আনি আহ্বান কৰিলে যে আপোনালোকে কি কৰক, সংস্কৃতৰ জ্ঞানগৰ্ভ সাহিত্যবোৰ দেশ ভাষা সেই কামৰূপ কামতাৰ যি ভাষা সেই ভাষাত ৰচনা কৰিব ক'লে, সহজ সৰল ভাষা, যাৰ মাধ্যমে প্ৰজাসাধাৰণেও অমূল্য সংস্কৃত শাস্ত্ৰৰ জ্ঞানগৰ্ভ কথাবোৰ জানি ধন্য হৈ পৰিব পাৰে। আৰু এই কথাটো মাৰ্কেন্দ্ৰীয় পুৰাণত পীতাম্বৰ সিদ্ধান্ত বাগিচে সুন্দৰভাৱে বৰ্ণনা কৰিছে। গতিকে এই সাহিত্যবোৰ অসমীয়া সাহিত্যৰ, কোচ ৰাজবংশী সাহিত্যৰ ভেটি বুলি আমি ক'ব পাৰি। আজি যিবোৰ সাহিত্য আমি দেখিবলৈ পাওঁ তাৰ মূলতে এই চিলাৰায়ৰ বিশেষ অৱদান, বিশেষ ভূমিকা। আপোনালোকে চাওক, ইয়াত এই কাৰ্যক্ৰমটো হৈ আছে, আমি সকলোৱে জড়িত হৈ পৰিছোঁ, কিন্তু মূল পৃষ্ঠভূমিকা কোন আছে ইয়াত? বিজেপি অথবা আমাৰ প্ৰাক্তন বিধায়ক অবিচি মৰ্চাৰ সভাপতি আমাৰ চৰকাৰ দেৱ পৃষ্ঠভূমিকাত আছে। ঠিক এই পৃষ্ঠভূমিকাত থকা কাৰণে আমাক এই সুবিধাটো আমি উপলব্ধ কৰিব পাৰিছোঁ। আমি ইয়াত বিভিন্ন অতিথিসকলৰ বক্তব্য শুনিব পাৰিছোঁ, আমাৰ সম্বৰ্ধনা পৰ্ব আমি চৰিতাৰ্থ কৰিব পাৰিছোঁ, তাৰ মূলতে এওঁলোক। ঠিক তেনেদৰে এই অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ উন্নতিৰ মূলতেই এজন সূত্ৰধাৰ আছিলে। সেই সূত্ৰধাৰ গৰাকী আছিল বিশ্ব মহাবীৰ চিলাৰায়। গতিকে আজিৰ এই পবিত্ৰ তিথিত, পবিত্ৰ ক্ষণত সেইগৰাকী বিশ্ব মহাবীৰ চিলাৰায়ক খুবৰি আমি আনন্দিত। আৰু উত্তৰ পুৰুষসকলক এই বিষয়ত আমি ক'ব বিচাৰিছোঁ, আপোনালোকে চিলাৰায়ৰ আদৰ্শ, চিলাৰায়ৰ গুণ গৰিমাৰে উদ্বুদ্ধ হৈ তেখেতৰ দৰে যদি আমি কাৰ্য কৰি যাওঁ, নিশ্চয় আমাৰ উত্তৰ পুৰুষৰ, আমাৰ ভাৰতবৰ্ষৰ উন্নতি হ'ব। আপোনালোকে চাওক, হিষ্ট্ৰী যদি চাই, আমাৰ ইতিহাস বাইদেউ আছে, তেতিয়া মোগলৰ যি আক্ৰমণ আছিলে, তেওঁলোকে আক্ৰমণ কৰি কি কৰিছিলে, ভাৰতীয় যিখন ৰাজ্য আক্ৰমণ কৰিছিলে ভাৰতীয় সভ্যতা সংস্কৃতিক ধ্বংস কৰিছিলে। কিন্তু চিলাৰায়ৰ এটা ব্যতিক্ৰম গুণ আছিলে, তেওঁ প্ৰতিখন ৰাজ্য আক্ৰমণ কৰিছিলে এটা উদ্দেশ্য লৈ, ৰজাক পৰাজিত কৰিছিল, প্ৰজাক পীড়িত কৰা নাছিলে।
ৰজাক পৰাজিত কৰি নিজৰ তলতীয়া কৰি তেওঁলোকৰ যি সংস্কৃতি তেওঁলোকৰ যি ভাষা এইবিলাক পৰিপালন কৰিব দিছিল, ক'ব দিছিল, নিজৰ মতে ৰাজ্য শাসন কৰিব দিছিল। কিন্তু অনৈক্যৰ মাজত ঐক্য হিচাপে এখন গোটেই উত্তৰ পূৰ্বাঞ্চলক এখন ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰিছিল, য'ত বিভিন্ন ভাষা ভাষী বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহে বাস কৰিছিল। গতিকে আজি আমি অসম ভাৰতবৰ্ষত বিভিন্ন ভাষা ভাষী বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ আছো। গতিকে চিলাৰায়ৰ আদৰ্শৰে যদি আমি একতাল দলৰে চলো, তেনেদৰে অসম প্ৰদেশ আৰু ভাৰতবৰ্ষ বিশ্বত প্ৰতিষ্ঠিত হৈ পৰিব। গতিকে মই বিজেপিৰ এই কাৰ্যকৰ্ত্ৰী মণ্ডলক, অসম প্ৰদেশৰ বিজেপি মণ্ডলক মোৰ পৰা অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকৈ এটা মহান অনুষ্ঠান আয়োজন কৰাৰ কাৰণে। যি নহওক অন্তিমত, কাৰণ বেছি বক্তব্য দিব নালাগিব, সময়ৰ কথা আছে, অন্তিমত মই চিলাৰায় দিৱসত এখন কবিতা ৰচনা কৰিছিলোঁ। সেই কবিতা ভাষী ইয়াত বৰ্ণনা কৰি মই মোৰ বক্তব্য সামৰি মাৰিম। বিশ্ব মহাবীর চিলারায় সেনাপ্রধান, তোমার আদর্শরে উদ্বুদ্ধ হোক আধুনিক ভারতীয় রাষ্ট্র সেবকগণ। বিশাল কোষ সাম্রাজ্যর গাথা ইতিহাস স্বর্ণাক্ষরে ক্ষুদিত, তোমার নেতৃত্বত হইছে প্রতিষ্ঠিত। শুক্লধ্বজ তোমার শুক্ল আদর্শ, ছোট রাজা হয়াও নিরহংকারী আসিল জনগণের অতীব প্রিয়। গুণীর গুণ গুণিয়ে বুঝি পায়, আহোম রাজ্যত প্রীত চন্দ্রোজ্জ্বল শঙ্করদেবক দিছিল যথাযথ আশ্রয়। মহাযোদ্ধা হয়াও বহুমুখী ব্যক্তিত্ব, প্রজাবৎসল রসিকগুরু কলাপ্রেমী, আজির প্রত্যেক রাষ্ট্রসেবীর পাথে। কত যে তোমার প্রতিভা জানিলে আচরিত লাগে, এই আদর্শ জাগুক প্রত্যেকের হৃদয়ে। নমস্কার। যদি মোর বক্তব্যত কিবা ভুল ত্ৰুটি হৈছে ক্ষমা মাৰ্জনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ মাজত